সপ্তম MMA ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত উৰিল অসমৰ বিজয় ধ্বজা। অসম দলৰ 17টা পদক দখল। ইউনাইটেড আছাম মিক্স মাৰ্চেল আৰ্টছ এছ'চিয়েশ্যনৰ শুভেচ্ছা। যোৱা 8ৰ পৰা 12 মেলৈকে ছত্তীশগড় ৰায়পুৰৰ বলবীৰ সিং ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় সপ্তম সংখ্যক MMA ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2024। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমকে ধৰি 26খন ৰাজ্যৰ MMA খেলুৱৈসকলে। বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰায় 600 গৰাকী খেলুৱৈয়ে ৰিঙত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। অসমৰ মুঠ 33 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিলে এই চেম্পিয়নশ্বিপত। দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শনেৰে অসমে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৰ্জন কৰিলে মুঠ 17টা পদক। ইয়াৰে 7টা স্বৰ্ণ, 5টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক। পদক জিনি অসমৰ খেলুৱৈৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। অসমৰ স্বাভিমানী গামোচা উৰুৱালে সুদূৰ ছত্তীশগড়ৰ ক্ৰীড়াংগনত। অসম দলটোক নেতৃত্ব প্ৰদান কৰিলে আন্তঃৰাষ্ট্ৰীয় MMA ৰেফাৰী তথা ইউনাইটেড আছাম মিক্স মাৰ্চেল আৰ্টছ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক আকাশ মেথিউৱে। অসম দলটোৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিলে প্ৰকাম্য গগৈ, বিকি দাস আৰু অমিত কুমাৰে। আনহাতে টিম মেনেজাৰ হিচাপে থাকিল মিতালী খনিকৰ। পদক অৰ্জন কৰি দলটো ছত্তীশগড়ৰ পৰা ইতিমধ্যে অসম অভিমুখে ৰাওনা হৈছে। উল্লেখ্য যে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা খেলুৱৈয়ে সমাগত এছিয়ান আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ 2024ত ভাৰতক কৰিব প্ৰতিনিধিত্ব। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ MMA খেলুৱৈৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। ৰাষ্ট্ৰীয়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় দৰবাৰতো দপদপাই থাকক এইসকল MMA খেলুৱৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA।